নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ 2 নম্বৰ পাঠৰ এচিড, ক্ষাৰক আৰু লৱণৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহৰ সম্পূৰ্ণ সমাধান। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেচন নম্বৰ 2 এচিড, ক্ষাৰক আৰু লৱণৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হ'ল, তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। ইহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰব্য আৰু এটা ক্ষাৰকীয় দ্ৰব্য আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলীত থকা দ্ৰব্যসমূহ কিদৰে চিনাক্ত কৰিবা? ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে। তোমালোকে পজ কৰি ভিডিঅ'টো লিখি ল'বা। আৰু এই কুৱেশ্যনছটো তোমালোকে বুক পেজটো দিয়া আছে 18ত পাবা দেই। তাৰপিছত ছেকেণ্ড প্ৰশ্নটো হ'ল, এইবিলাক প্ৰশ্ন মই যি দিছোঁ এইটো ভিতৰৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন হয়, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছৰ প্ৰশ্নটো হ'ল, দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দি দিছোঁ মই, ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছৰটো হ'ল, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? ইয়াৰো উত্তৰটো দি দিছোঁ মই, ভিডিঅ'টো পজ কৰি লিখি ল'বা। এই কুৱেশ্যনছটো তোমালোকে বুক পেজ নং 22ত পাই যাবা। তাৰপিছত হ'ল, এটা ধাতৱ যৌগ লঘু হাইড্ৰক্লৰিক এচিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায়। বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্মিলিত সমীকৰণটো লিখা। এই সমীকৰণটো মই ইয়াত দি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ আমি। তাৰপিছৰ প্ৰশ্নটো হ'ল, জলীয় দ্ৰব্যত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰব্যই আম্লিক ধৰ্ম নেদেখায়? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দি দিছোঁ মই, লিখি ল'বা। এচিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহণ কৰে? ইয়াৰ উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'বা। শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন নঘটায়। ইয়াৰ উত্তৰটো দি দিছোঁ মই। এইবিলাক কুৱেশ্যন তোমালোকে বুকৰ 24 পেজ নম্বৰত পাই যাবা। তাৰপিছত প্ৰশ্নটো হ'ল, এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয়। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দি দিছোঁ মই, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছৰ প্ৰশ্নটো হ'ল, এচিডৰ দ্ৰব্য এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গড়তা কিদৰে পৰিৱৰ্তিত হয়? এইটো দিয়া আছে, লিখি ল'বা। ছডিয়াম হাইড্ৰক্লৰাইডৰ দ্ৰব্য এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন গড়তা কিদৰে পৰিৱৰ্তিত হ'ব? সেইটো চাই ল'বা তোমালোকে, উত্তৰটো দি দিছোঁ। তাৰপিছৰ এই প্ৰশ্নটো হ'ল, তোমাৰ হাতত A আৰু B এটা দ্ৰব্য আছে। দ্ৰব্য এৰ pH মান 6 আৰু দ্ৰব্য বিৰ pH মান 8। কোনটো দ্ৰব্যত হাইড্ৰজেন আয়নৰ গড়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? ইয়াৰ উত্তৰটো দি দিছোঁ, ধুনীয়াকৈ লিখি ল'বা। তাৰপিছৰ প্ৰশ্নটো হ'ল, দ্ৰব্য এটা প্ৰকৃতিৰ ওপৰত H+AQ আয়ন গাঢ়তাৰ কি প্ৰভাৱ? ইয়াৰ উত্তৰটো দিয়া আছে, ক্ষাৰকীয় দ্ৰব্যত H+AQ আয়ন থাকেনে? যদি থাকে তেন্তে ইহঁতি কিয় ক্ষাৰকীয়? ইয়াৰ উত্তৰটো দি দিছোঁ মই, লিখি ল'বা। মাটিত কি অৱস্থানত কৃষক এজনে পোৰা চূণ বা শিথিলস্বৰূপ বাচক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা? ইয়াৰ উত্তৰটো দি দিছোঁ মই, 28 পেজ নম্বৰত এইবিলাক প্ৰশ্ন তোমালোকে পাই যাবা কিতাপত। তাৰপিছত যৌগ CaCl2ৰ সাধাৰণ নামটো কি? সেইটো দিয়া আছে, তোমালোকে লিখি ল'বা। তাৰপিছতো হ'ল, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। দিয়া আছে, লিখি ল'বা। কঠিন পানী আৰু কোমল কৰাৰ কাৰণে কৰা ছডিয়াম যৌগটোৰ নাম লিখা। কঠিন পানী কোমল কৰাৰ বাবে ছডিয়াম কাৰ্বনেট Na2CO3 ব্যৱহৃত হয়। এইটো 33 পেজ নম্বৰত তোমালোকে পাই। ছডিয়াম হাইড্ৰজেন কাৰ্বনেট দ্ৰব্য এটা উত্তাপত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো লিখা। ইয়াৰো সমীকৰণটো ইয়াত ধুনীয়াকৈ দি দিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। ইয়াৰ সমীকৰণটো এইটো। এই ভিডিঅ'টোত মই অকল ভিতৰত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহে কভাৰ কৰিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত মই পাঠৰ ভিত্তিত থকা অনুশীলনীৰ প্ৰশ্নসমূহ ধুনীয়াকৈ কভাৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে বহুত ধন্যবাদ।